গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই ভাত পাতিছোঁ আপোনালোকে সন্ধিয়া চাহ তাহ খালে নে মইতো ভাতে পাতিলোঁ চাহ খালোঁ আৰু আজি আমাৰ ফালে গৰম বহুতে পৰিছে আপোনালোকৰ ফালে কেনেকৈ পৰিছে কমেণ্ট কৰি জনাব এইফালে মই গোন্ধান বইল হ'ব দি দিছোঁ লাডু বেটা গোন্ধান খাম কৈছে যিহেতু তাৰ আইতা ঘৰৰ পৰা গৈ আনিলেগে মই এইটো বইল কৰি ল'ম তাৰপিছত ভাত পাতিম এতিয়া টাইমো বহুত আছে সেই গেছে পেলাই চাব পাৰে মই ভাত পাতি দিছোঁ হ'ব এতিয়া আৰু দোকান গৈছিলোঁ যিহেতু ওচৰতে আছে আলু মিঠাতেল শুকান মাছ আনিলোঁ বৈয়ামত ভৰাম এতিয়া আপোনালোকক বনাই দেখাই আছোঁ সেই গেছ ভাত শাক হৈ গ'ল এতিয়া আমাৰ খাবলৈ হৈ সেই গেছ আমাৰ ভাত শাক হৈ গ'ল আৰু খাবলৈ বহিছোঁ মই আৰু লাডু বেটা হৈ যায় সেইকাৰণে সোনকালে খাই লওঁ তাৰ লগত পিছত অকলে অকলে খাবলৈ ভাল নালাগে এইফালে আমাৰ পাপৰ দালি আৰু দেখালে শুকান মাছ বিলাহীৰ পিটিকা এইফালে লাডু বেটা বহি আছে হাই ভাত খাম এতিয়া কৈ দিয়া ভাত খাম এতিয়া আজিলৈ মানে বাই বাই